গুৱাহাটীখন আপোনালোকে কিহৰ বাবে বিখ্যাত বুলি ভাবে? 1 নম্বৰ হ'ল ব্ৰিজ আৰু 2 নম্বৰতে আহি পৰে পাৰ্ক। তো এই মুহূৰ্তত খবৰ এটা পাইছোঁ যে এখন নতুন পাৰ্ক বোলে আকৌ অপেনিং হৈছে গুৱাহাটীত। মানে 1 মাহ যাব নাপায় পাৰ্ক উইথ ব্ৰিজ। পাৰ্ক উইথ ব্ৰিজ এইখন বেলেগ। মানে কিমান ধৰণৰ ব্ৰিজ অপেনিং হ'ব, কিমান ধৰণৰ পাৰ্ক অপেনিং হ'ব, এইবাৰ মানে একেলগে মানে দুখন মানে মিক্স কৰি মানে এখন অপেনিং হৈছে। তো পাৰ্কখনৰ নামো গম নাপাওঁ, এতিয়া ৰিলছত চাই আহিছোঁ, খালি অলপ চলপ গম পাইছোঁ পাণ্ডু বৰ্ডৰ ৰাস্তা দি যাব লাগে। এতিয়া এনেকৈ গৈ আছোঁ, বহুত মানুহ সুধি এইখিনি আহি পালোঁ। এতিয়া কৈছে কি চিধা গ'লে পাম বোলে। এতিয়া যাইতো আছোঁৱে, পালে ভাল আছিল, কিন্তু পাৰ্কখনৰ নামেই গম নাপাওঁ, নামটো গম পালে মেপত মাৰি চাব পাৰিলোঁ হয়। এতিয়া যাই চাওঁ আগলৈকে, যাই থাকোঁ আমি নামটো দিওঁ নেকি? আমি নামটো দিম ব'লা, বলাচোন ব'লা। ৰাস্তা চাওকচোন, মানে একদম বঢ়িয়া ৰাস্তা, একদম পুৰা গাঁৱলীয়া ফিল। এই যে ৰাণীফালেও মানে এনেকুৱা টাইপৰ ৰাস্তা, এইফালে সূৰ্যটো চাওক কিমান ধুনীয়া, কি মজা এটা ভিউ। পাৰ্কখনৰ লগত যিহেতু ব্ৰিজখন আছে, তাৰ পৰা মানে ছানছেটটো মানে এটা মজা ভিউ এটা আহিলোঁ সন্ধিয়া টাইমত, কিন্তু এতিয়া বিচাৰিয়ে পোৱা নাই নহয়। আহি আপোনালোকে এটা ৰেল টানেল পাব, মানে ওপৰেদি ট্ৰেইন যায়। বা এইটো কম দীঘল সুৰংগ নহয় দেই। তই গুফা চুফাই ভিতৰদি সোমাই আহিলোঁ যে, কি কৰিছোঁ আন্ধাৰ, মানে এইটো টানেল হয়। টানেল যদি যাব দিছে, এতিয়া ব্ৰিজখন পালে ভাল আছিল। এইখন ব্ৰিজ নেকি? এইখন নেকি ব্ৰিজখন? ছিকিমৰ ভাইব দি আছে দেই। ছিকিমৰ ভাইবছ, ছিকিমৰ ভাইবছটো অলপ পাই আছোঁ এই মুহূৰ্তত, গৈ আছোঁ। এইখনে পাইছোঁ এইখনে ব্ৰিজ। ৰাস্তাটো বা কোনটো বা? এতিয়া মেইন কথাটো হ'ল যে আমাক পাৰ্কখনৰ গেটখন লাগে, এণ্ট্ৰি পইণ্টটো লাগে। মানুহকেইজনক সুধিলোঁ, আমাক চিধা যাব দিছে। এতিয়া গৈচোন হাও, এইখন কি ব্ৰিজখন পালোঁ, কিন্তু বেৰিকেড লগোৱা আছে দেখোন। আহি পালোঁ বাৰু ব্ৰিজখন, চাব পাৰে ব্ৰিজখন মানে ইয়াৰ বন্ধ হৈ আছে। ব্ৰিজখনৰ ওপৰত যাব নিদিয়ে, আমি মেইন পাৰ্কখনতে যাব লাগে। ব্ৰিজখন যাব দিলে ভাল আছিল, কিন্তু এতিয়া কৈছে কি আগেদি যায় এনেকৈ ৰাইট চাইডেদি সোমাই পাৰ্কখন পাম আৰু। মানে এইফালেদি গৈ এইফালেদি গৈ ৰাইট চাইডে যাম, ৰাইট চাইডে ৰাস্তা এটা আছে এইফালে। সেইফালে যাই পেলাই মানে পাৰ্কখন পাম পাই যাম। আচ্ছা, বাকী ইফালে চাওক এইটো বন্ধ হৈ আছে এইখন। এতিয়া বলকচোন পাৰ্কখনত যাই চাওক কেনেকুৱা কি পৰিস্থিতি হৈ আছে। আচলতে এইটো এটা ট্ৰান্সপৰ্টৰ অফিচ হয়। চাওকচোন অফিচটোৰ কাৰণে এনেকুৱা এটা ৰাস্তা বনাইছে, মানে চিধা গ'লে অফিচটো পায়। এতিয়া আমি মেইন পাৰ্কখনত যাব লাগে, এনেকৈ ৰাইট চাইডে গ'লে বোলে পাৰ্কখন পাম। বলক যাই থাকোঁ। ৰাইট চাইডে কৈছে ভাই, ৰাইট চাইডে সোমাই আহিছোঁ। এই চাওক ৰাস্তাৰ অৱস্থা চাওক, এইফালে ৰাস্তা আগত আছে নে নাই? ভালকৈ চাবা দেই, চাবা এইখিনি চাবা। চাওক ক'ত পাৰ্ক ক'ত আহিছোঁ? এই চালা ব্ৰিজৰ তলে যাই আছোঁ, জীৱন চাওঁ। এইটো ৰাস্তা নে মানে কি হৈ আছে আমাৰ ধৰিব পৰা নাই দেই। মানে মেইন কথাটো হ'ল আমি এনেই আগ্ৰাম ঘূৰিলোঁ, মানে সেই টানেলটো যে আছিল, টানেলটোত সোমাই আহিয়ে ৰাইট চাইডে আহিলেই হ'ল, তেনেকৈ পাই যাব। 1 ছেকেণ্ড, ব্ৰিজখনৰ ওপৰতচোন মানুহ উঠি আছে। সেইফালে ৰাস্তা আছে নেকি ব্ৰিজখনৰ? আমি চেপ্টাৰটো বেলেগত থৈ দিলোঁ, এতিয়া পাৰ্কখন আহি পালোঁ, গেটখনেই চোন মাৰা আছে। খেলটো কি জুবিন পাৰ্কৰ দৰে নহ'লে হ'ল আৰু। কেতিয়া খোলা দিব? ইলেকশ্যনৰ পিছত যায় নেকি? তো এইখনে পাৰ্ক, কিন্তু এতিয়ালৈকে মানে অপেনিঙে হোৱা নাই। আমি ভাবিছিলোঁ অপেনিং হৈছে নেকি, কিন্তু নাই। সেইটো অপেনিং হ'লে বহুত ৰিল চিল পালোঁ হয় আৰু, এই ৰিলটো ভাইৰেল হৈ থাকে ন। কিন্তু এটাই ৰিল পাইছিলোঁ মানে অপেনিং, মানে সেইকাৰণে খোলাৰ কিবা ভাবিছিলোঁ অপেনিং হৈছে, কিন্তু অপেনিং হোৱাই নাই। একেবাৰে অপেনিং হ'ব ইলেকশ্যনৰ পিছত। পাৰ্কখন ভাল লাগিছিল, কিন্তু ইমান ডাঙৰ নহয়, নৰ্মেল আৰু, কিন্তু ধুনীয়া আছিল। চাগে তাতে এইবিলাক বহা চিটবিলাক আছিল, এখন নাও আছে, নাৱৰীয়া তেনেকৈ চিষ্টেমটো মানে বঢ়িয়া, এখন গাৰ্ডেন টাইপ। এতিয়া এই ব্ৰিজখন যে আপোনালোকে দেখা পাইছে, এই ব্ৰিজখনৰ লগত একো কানেকশ্যন নাই, খালি এই ব্ৰিজখনৰ পৰা পাৰ্কখন ধুনীয়াকৈ দেখা পায়। ইয়াতে এটা অফিচ আছে, অফিচটোত যাবৰ কাৰণে এইখন ব্ৰিজখন বনোৱা হৈছে। নৰ্মেলি পাৰ্কৰ কাৰণে এইখন ব্ৰিজখন নহয়। কি ক'ব আৰু, বাহিৰৰ পৰাই চাওক আপোনালোকে পাৰ্কখন ধুনীয়া। আৰু এইফালে চাওক এখন ঝুলনাও ইয়াতে বনাইছে। ইয়াতে মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে কিন্তু এইখন পাৰ্ক মানে বেষ্ট হ'ব আৰু। বাকী এইফালে চাওক এনেকুৱা আপ এণ্ড ডাউন, মানে এনেকুৱা হিলছ টাইপত মানে বস্তুটো বনাইছে, গাৰ্ডেন আৰু। পাৰ্কখনৰ ভিতৰতো যাব নোৱাৰোৱে, এনেকৈ চাই লওক আপোনালোকে, চাওক পাৰ্কখন চাই লওক। এই জীৱন, এই নাওখন দেখা পাইছে, এইখন ঝুলনা, বাকী ইয়াতে বহিব চহিব পাৰে। ইমান ডাঙৰ নহয়, কিন্তু ধুনীয়া লাগিছে পাৰ্কখন দেই। অপেনিং সেই মানে একদম এই ইলেকশ্যনৰ পিছতে হ'ব, এতিয়া নহয়। এই চব ধুনীয়া আৰু। এই জীৱন পৰিছে এইখন ব্ৰিজত উঠিবৰ কাৰণে। এতিয়া কোনফালেদি উঠোঁ? এই ব্ৰিজখন উঠা ৰাস্তাটো লাগে, ৰাস্তাটো বিচাৰি পোৱা নাই। এতিয়া ওপৰত কেইটামান ল'ৰা বহি আছে, সিহঁতক সুধিছোঁ কোনফালেদি উঠিছা, সিহঁতে কোনোবা পাৰ হৈ উঠিছে বোলে। বলকচোন উঠি কেনে মানে উঠিব এইকাৰণে মন আছে, পাৰ্কখন ভালকৈ দেখা পাম আৰু ব্ৰিজৰ এটা আমেজ পাম। এইখনে ব্ৰিজ। এতিয়া ৰাস্তাটো কোনফালে? ৰাস্তাই নাই দেখোন। এনেকৈ কিবা কিবি উঠিব লাগিব আৰু দেই। তো দেখিছেনে ৰাস্তাটো মানে এইটোৱে আৰু, এনেকৈ মানে এই চুৰৰ দৰে জাপ মাৰি যাব লাগিব। বৰ্ডাৰ পাৰ কৰি আহিলোঁ, দৰ্জাটো বন্ধ হৈ আছে আগত, সেইকাৰণে চাওক এইফালে চাওক পূৰা খালী হৈ আছে ৰাস্তা। হে চাওক না ব্ৰিজৰ ভিউ, মানে বেলেগ আৰু দেই। ফিল লাইক VIP, মানে বেছি মানুহ নাই ন। পৰিৱেশটো চাওক আপোনালোকে, ধুনীয়া।
মানে ভাল লাগিছে ব্ৰিজখন মানে বন্ধ হৈ আছে হ'লেও মানে মনে মনে আহিব পাৰি আৰু এনেকৈ পাৰ কৰি আহিব পাৰি সেইটো ফিলটো মানে ভাল লাগিছে মানুহ চানুহ নাই ন কেইটামান ল'ৰা ইয়াৰে লোকেলবিলাক আৰু আড্ডা চাড্ডা মাৰি আছে কিছুমান দৌৰি আছে এইখিনি পাৰে আৰু বাকী মানে চাপৰি ষ্টাইলটো হোৱা নাই মানে চাপৰিগিৰিখিনি হোৱা নাই আৰু ইয়াতে বাকী সেইখিনি ভাল লাগিছে বাকী ইয়াৰ পৰা আপোনালোকে পাৰ্কখন চাওক ৱাও কিমান ধুনীয়া এখন নাও এখন আছে ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ যিটো ভিউ দেখা যায় ন চাওক না লগতে এইটো ভিউ চাওক ইমান ধুনীয়া মানে এইটো কমন বস্তু আৰু মানে কয় নহয় কুকুৰৰ নেচ কেতিয়াও চিধা নহয় এই তেনেকুৱা কিছুমান আছে প্ৰাণী অৱস্থা চাওক চিনেমেটিক চাওক ইয়াৰে এই অৱস্থা এই আৰম্ভ হৈছে আৰু ইয়াতে এই চাওক 5 মিনিটৰ মূৰে মূৰে যদি এনেকুৱা ভিউ দেখা পাওঁ মানে ট্ৰেইন যাই আছে এইখন পুৰণা শৰাইঘাটৰ ব্ৰিজ বাকী মোৰ মাথাৰ ওপৰত এখন নতুন শৰাইঘাটৰ ব্ৰিজ লোকেশ্যনটো কৈ দিওঁ আপোনালোকক পাণ্ডু পৰ্ট যে পাণ্ডু পৰ্টৰ ৰাস্তাটো সোমাই আহিলে মানুহ সুধিলে ক'ব মানে আপোনালোকক কৈ দিব বাকী আপোনালোকে ওপৰত চাব পাৰে এইখন হ'ল শৰাইঘাটৰ নতুন ব্ৰিজখন আৰু এইখন পুৰণাখন চাওক না ভিউ চাওক এই দুখন ব্ৰিজৰ মাজত এই তলত এখন ব্ৰিজ তাৰ তলত পাৰ্কখন আছে তাৰ তলত এয়া ব্ৰহ্মপুত্ৰ নদী কিমান ধুনীয়া এটা পৰিৱেশ আৰু যেতিয়া ট্ৰেইন যায় তেতিয়াতো আৰু ভিউটো আৰু বেছিয়ে মজা হৈ যায় এইটো ৰাস্তা দি অফিচ যায় বুলিহে নহ'লে ইয়াতে মানুহ হৈছে আৰু অৱস্থাই নহ'লে মেইনলি ইয়াত মানে গধূলি সময়ত দৌৰা ৰাতিপুৱা এনেকুৱা মৰ্ণিং ৱাক সেনেকুৱা কৰিবৰ কাৰণে কিন্তু এইখিনি জেগা কিন্তু বেষ্ট আৰু গুৱাহাটীৰ পৰা এইটোৱে মানে শেষৰটো ভিডিঅ' আৰু গম পাইছেনে এইটোৱে শেষৰটো ভিডিঅ' ইউটিউব বাদ দিব এইটো বাদ দিয়াৰ নিচিনা হৈছে ডাইৰেক্ট ইউটিউব আৰম্ভ হ'ব পল্টন বজাৰ ৰেলৱে ষ্টেচনত কাৰণ যিহেতু মানে নেক্সট ভিডিঅ'টো ছিকিমৰ পৰা হ'বলৈ গৈ আছে আমি যিহেতু মানে 8 এপ্ৰিলত গৈ আছোঁ 14 জনে ছিকিম সেই গোটেইকেইটা ভিডিঅ' চাবৰ কাৰণে যিমানটা বনাই আপোনালোকে চাবৰ কাৰণে উপভোগ কৰিবৰ কাৰণে ৰেডি হৈ থাকক 5-6টা মানে বনামে আৰু চিনেমা হ'ব মানে এইটো ভিডিঅ'ৰ পিছত মানে যাওঁৱে আৰু পলাও আৰু অসম এৰি ভোট এইবিলাক দিয়াতে চিষ্টেম নাই আৰু ডাইৰেক্ট পলাব লাগে কিছুমান দুচকীয়া গাড়ী অহা যোৱা বা 4চকীয়া গাড়ী এনেকৈ ৰখি থকা দেখা হ'ব পাৰে মানে এইবিলাক অফিচৰে হয় ইয়াতে ৰখে ফটো তোলে দৌৰে মানে মজাই বেলেগ আৰু এই ফিল্ডটো কিন্তু বেলেগ চাওক এইফালেদি আমি ছিকিম যাই আছোঁ ছিকিম এইফালেদি যাম এনেকৈ এটা সময়ত মানে 8 এপ্ৰিলত আৰু সন্ধিয়া সময়ত বেছি ভাল লাগে ছানছেটটো ধুনীয়াকৈ দেখা পায় আৰু কি ধুনীয়া এটা ফ্ৰেছ হাৱা মাৰি আছে ছানছেটটো মানে আমি অহালৈকে মানে ব্ৰিজখন বিচাৰোঁতে ছানছেটটো নাপালোৱে হ'লেও ভাল লাগিছে কিন্তু দেই আৰু অলপমান আগত আহিলে ছানছেটটো পালোঁ হয় আজি এটা বস্তু ইয়াত আহি গম পালোঁ এই যে আপোনালোকে আমাৰ পুৰণি শৰাইঘাট ব্ৰিজখন দেখা পাইছে ইয়াতে তত খুঁটা কেইটা আছে তো গণিলোঁ মানে মই গণি এইটোত মানে 10 নম্বৰ পৰিছে এইটো চাওক 10 লিখা আছে 10 নম্বৰ খুঁটাটো এইটো খুঁটাত পৰে আৰু যদি চাওঁ এইফালে লাষ্ট এটা খুঁটা আছে মানে টোটেল 11টা খুঁটা আছে ইয়াত গুৱাহাটীত মানে এনেকুৱা এখন ব্ৰিজৰ দৰকাৰো হৈছিল এতিয়া চাওক যিমান গুৱাহাটীত ব্ৰিজ আছে চব ব্ৰিজততো গাড়ীয়ে চলে এনেও কিন্তু এইখন ব্ৰিজত মানে গাড়ী নচলে মানুহ চানুহ খোজকাঢ়িব পাৰে আপোনালোকে আহিব পাৰে সেনেকুৱা আৰু এনেকুৱা ব্ৰিজ হোৱাৰ কাৰণে কিন্তু ভাল হৈছে এতিয়া যে এখন দুখন গাড়ী দেখা পাইছে এইখন মানে অফিচ আছে ন অফিচৰ কাৰণে যিকেইখন গাড়ী সেইকেইখন গাড়ী মানে এলাউ দিয়ে বাকী নৰ্মেলি মানুহ ইয়াতে আহিব পাৰে বাকী আৰু ফ্লেগবিলাক কিন্তু ভাল লাগিছে বেলেগ কালাৰ নীলা ৰঙা হালধীয়া চাওক না ব্ৰহ্মপুত্ৰৰ ভিউটো লাহে এখন মানে ৰাতি হ'ল এতিয়া আৰু পানী মানে কমিছে এতিয়া আৰু বৰষুণ ভালকৈ দিয়াই নাই ন শুকাই আছে পানী মোক এটা কথা কোৱাচোন মানে ইয়াতে তুমি পাৰ্ক চাব আহিছিলা নে ব্ৰিজ চাব আহিছিলা খালি ব্ৰিজ কেইটা পাৰ্ক চাব আহিছিলোঁ কিন্তু ব্ৰিজ দেখা পালোঁ ব্ৰিজ মানে পাৰ্ক ব্ৰিজ এটা ব্ৰেণ্ড হয় গম পাওঁ ব্ৰেণ্ড গুৱাহাটীৰ ব্ৰেণ্ড বাকী আপোনালোকে এই পাৰ্কখনৰ ৰাতিৰ ভিউটো চাওক লাইট চাইট জ্বলি গ'ল ভাল লাগিছে কিন্তু দেই ব্ৰিজত ঠাণ্ডাত স্কুটি আছে নে নাই আছে জিন্দা আছে এইখন আছে এতিয়া বলকচোন এই অলপ আগলৈকে যাওঁ সেইটো ভিউ পইণ্টলৈকে যাওঁ কেনেকুৱা লাগে ইয়াতে বুক ডাউন কৰে কিবা কৰে কৰক ভাল কথা কিন্তু লেতেৰাহে কৰিব নালাগে আৰু এই প্লেনখন চাওকচোন এই জুম 18 Pro Max ন মুডটো বা যিটো টান লৈছে মানে ইয়াতেই গম পালোঁ প্লেনখন যিটো টান লৈছে জীৱনটো আৰু ক'ত চিধা হ'ব চব তেৰা বেকা এতিয়া আপোনালোকক মেইন কেছটো বুজাই আছোঁ আমি কোনফালেদি আহিছিলোঁ আমি যাতে টানেল দি এই টানেলটো এইটো চাওক এইয়া তলেদি আমি তলেদি যাই ইয়াতে গাড়ীখন থৈছিলোঁ মানুহক সুধিছোঁ মানুহ এটা কৈছে কি এইফালেদি যা বোলে সেইফালেদি যাই এক পাক ঘূৰি আহি আৰু এইফালেদি আহিছোঁ এটাই ৰাস্তা আমি যাব লাগে ৰাইট চাইড আমাক ইফালে যাব দিছিল তো আপোনালোকে আহিলে ভুল নকৰিব টানেলটোৰ ভিতৰদি সোমাই আহিয়ে ৰাইট চাইডে এনেকৈ এইফালেদি গ'লে আগেদি এনেকৈ ব্ৰিজখন উঠিব পাৰিব বাকী পাৰ্কখন দেখা হ'ব সিদিনা জুবিন উদ্যান গৈছিলোঁ জুবিন উদ্যান বন্ধ আছিল আজি এইখন পাৰ্কত আহিছোঁ এইখন পাৰ্ক বন্ধ সিদিনা জুবিন উদ্যান গৈছিলোঁ বৰষুণ দিছিল আজি এইখন পাৰ্ক আহিছোঁ ইয়াতেও বৰষুণ ষ্টাৰ্ট চাওক এই সৰু বৰষুণে আৰম্ভ ইয়াতে পলাব লাগে জল্দি মানে এনেকুৱা হৈছে পাৰ্ক চাব এই গোটেই ব্ৰিজখনহে চালোঁ আৰু চব ফিল পাই গ'লোঁ ব্ৰিজ দেখা পালোঁ পাৰ্ক দেখা পালোঁ এই ব্ৰহ্মপুত্ৰ নদী দেখা পালোঁ ট্ৰেইন দেখা পালোঁ এতিয়া বৰষুণ দিছে চব মানে একবাৰতে দি দিছে মানে ভগৱানে ঠিকে আছে বাৰু ভাল লাগিছে এতিয়াৰ পৰা ওলাওঁ
যিহেতু মানে বৰষুণো পৰিল আন্ধাৰো হ'ল বাকী লাইট চাইট জ্বলি গৈছে আৰু এটা ধুনীয়া এটা পৰিৱেশ ৰাতিৰ পৰিৱেশটো কিন্তু ভাল লাগে এতিয়া মেইন প্লেনিংটো কৰি আহিছিলোঁ পাৰ্কখনত যাবৰ কাৰণে কিন্তু পাৰ্কখন বন্ধ হৈ গ'ল ন উপায় নাই কেতিয়াবা পিছত আহিম বাৰু তেতিয়া ভালকৈ এটা ভিডিঅ' বনাম মানে ইয়াৰ মেইন লোকেশ্যনটো হ'ল পাণ্ডু পৰ্ট তো আপোনালোকে আহিব তো এইটোৱে আছিল আজিৰ ভিডিঅ' লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই ডাইৰেক্ট ছিকিম ট্ৰিপত জাৰ্ণি ভিডিঅ'ত লগ পাই আছোঁ